हाफिज जोरहाट से फिर से एक बार एक बहुत ही दुखद खबर सामने आई है। एक लड़की बोगदोई रिवर में नहाने के लिए जाती है और वहीं उनका मौत भी होता है। क्लास 8 में पढ़ रही यह लड़की अपने ही घर के पास के रिवर बोगदोई में नहाने के लिए जाती है, जहां पर वो डूबकर उनका मृत्यु होता है। অতিকে মানে দুৰ্ভাগ্যজনক আৰু আমাৰ কাৰণে মৰ্মাহতক। কাৰণ উদীয়মান যুৱক যোন নেকি ক্লাছ 8ৰ ছাত্ৰ, যোন নেকি আজি ফুল কুমলীয়া, আজি আমাৰ সেই স্থানতে কালি য'ত ল'ৰাটো আমাৰ এক্সিডেণ্ট হৈ পেলাই তেওঁ মৃত্যুবৰণ কৰিলে, সেই স্থানটো বুলিয়ে নহয়, আমাৰ যোৰহাটৰ বিভিন্ন স্থানত ভূ মাফিয়াই হওক, বালি মাফিয়াই হওক, তেওঁলোকৰ অবাধ বিচৰণৰ কাৰণে, তেওঁলোকৰ নিজৰ লাভালাভৰ কাৰণে বিভিন্ন স্থানত তেওঁলোকে গোটেই যোৰহাটখন খান্দি শেষ কৰি পেলালে। সেইটো আচলতে আমাৰ কুৰকাতলি বুলি কয়। কুৰকাতলি য'ত নেকি ৰামপুৰ আৰু কুৰকাতলি সংলগ্ন মানে এডোখৰ জেগা আছে। আগতে সেই নদীখন নদী বুলি একচুৱেলি ক'বলৈ আচলতে দিগদাৰ হয়, জান বা জুৰি বুলি কয়। সেই বা জান বা জুৰিখন মানে বহুত বাম আছিলে আগতে, এআঁঠু মানে পানীয়ে হয়, আৰু খুব বেছি ভৰ বাৰিষাত আপোনাৰ মানে অকণমান কঁকাললৈকে হয়। কিন্তু আজি কেইবাবছৰৰ পৰা ধৰি পেলাই ভূ মাফিয়াই হওক, আপোনাৰ বালি মাফিয়াই হওক, তেওঁলোকৰ নিজৰ লাভালাভৰ বাবে, ব্যৱসায় তেওঁলোকৰ লাভালাভৰ কাৰণে তেওঁলোকে জনসাধাৰণক কোনো চিন্তা নকৰি পেলাই তেওঁলোকে গোটেই জেগাডোখৰ খান্দি শেষ কৰি পেলালে। যোৰহাটৰ সকলো সেই স্থানটোৱে নহয়, যোৰহাটৰ বিভিন্ন স্থানত আপোনালোকে এনেকুৱা বহুত জেগা আছে য'ত নেকি আজি প্ৰশাসন আছে, বন বিভাগ আছে, সেইখিনি লৈ পেলাই পুলিচ প্ৰশাসন আছে, কিন্তু তেওঁলোকে সেইটো সততে সেই জেগাবিলাকত তেওঁলোকে পৰিদৰ্শন নকৰে আৰু তেওঁলোকে চকু নিদিয়ে। আৰু চকু নিদিয়াৰ কাৰণে অকালতে আজি আমাৰ এজন ল'ৰা, যিটো নেকি উদীয়মান ক্লাছ 8ৰ ল'ৰা, ফুল কুমলীয়া ল'ৰা, আজি মাকৰ বুকু সুদা কৰি গ'ল, বাপেকৰ বুকু সুদা কৰি গ'ল। এখন সমাজৰ উদীয়মান নৱপ্ৰজন্ম, দেশৰ ভৱিষ্যত, তেওঁলোকে আজি মৃত্যুবৰণ কৰিলে অকালতে। আজি সেইটো কাৰণে তেওঁলোকক সেই ভূ মাফিয়া আৰু বালি মাফিয়া সকলোকে দোষাৰোপ আমি কৰিম বৰ্তমানলৈকে। আৰু সেইটো কাৰণে প্ৰশাসনেই হওক, বন বিভাগেই হওক, পুলিচ প্ৰশাসনেই হওক, যি প্ৰশাসন নহওক লাগিলে প্ৰশাসনে সেইটো সততে দৃষ্টি ৰাখিব লাগে। কিন্তু আমাৰ দৃষ্টিভংগী তেওঁলোকে সেই দৃষ্টিটো নিদিয়াত আমাৰ পৰিলক্ষিত হয়। সেইটো বৰ দুৰ্ভাগ্যজনক। আৰু ইয়াৰ পৰাই এইটো শিক্ষা লওক, আৰু শিক্ষা লৈ পেলাই অকল যোৰহাট বুলিয়ে নহয়, সমগ্ৰ অসমতে তেওঁলোকে ব্যৱস্থা লওক বুলি